ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা 2026 চনৰ মাৰ্চ মাহটো কেনেদৰে পাৰ হ'ব সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল দৰ্শক মাৰ্চ মাহটোত আপোনাৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন এই মাহত গ্ৰহ নক্ষত্ৰৰ বিশেষ যোগে আপোনাক জীৱন সলনি কৰিব পাৰে সাৱধান হ'ব লাগিব কিছুমান ক্ষেত্ৰত কিছুমান পৰিস্থিতিৰ পৰা এই মাহত প্ৰেম ধন চাকৰি ব্যৱসায় সকলো ক্ষেত্ৰতে ভাগ্য কিদৰে থাকিব সকলোবোৰ কথা সোমাই আছে এই ভিডিঅ'টোত প্ৰিয় দৰ্শক সেয়ে আৰম্ভণিৰ পৰা শেষলৈ চাওক আপোনাৰ ৰাশি সম্পূৰ্ণ মাৰ্চ মাহটো কেনেদৰে পাৰ হয় আমি বিস্তাৰিতভাৱে দাঙি ধৰিছোঁ প্ৰিয় দৰ্শক আপোনালোকে ভালে আছেনে ময়ো ভালে আছোঁ বাট অলপমান চৰ্দি লাগিছে যিহেতু ফাগুনৰ মাহ চলি আছে অসমীয়া এই মাহটোত অলপ চলা ফুৰা কৰিলে অলপ মুখত মাস্ক পৰিধান কৰি বাহিৰত ওলাই যাব ক দ্বিতীয় ছ খৰে এইকেইটা আখৰেৰে মিথুন ৰাশি হয় দৰ্শক এইকেইটা আখৰেৰে যাৰ নাম হয় তেওঁলোকৰ মিথুন ৰাশি হয় প্ৰিয় দৰ্শক যদি ভিডিঅ'টো চাই ভাল লাগে নিশ্চয় লাইক এটা কৰি কমেণ্ট বক্সৰ জৰিয়তে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে জনাবলৈ একেবাৰে নাপাহৰিব প্ৰিয় দৰ্শক তেনেহ'লে পলম নকৰি আহকচোন আমি প্ৰথমে জানি লওঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব মাৰ্চ মাহটো প্ৰথমতে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বহুতেই মজবুত থাকিব বৰ্তমান সময়ছোৱাত আপোনালোকৰ খাদ্য ৰিলেটেড প্ৰব্লেম আহিব পাৰে এলাৰ্জি টাইপৰ সমস্যা হ'ব পাৰে মংগল গ্ৰহটো গোটেইটো মাহে আপোনালোকৰ ৰাহুৰ সৈতে মিক্স হৈ আছে মুঠতে চাবলৈ গ'লে আপোনালোকৰ খাদ্য বস্তু হজম নহ'লে যিকোনো খাদ্য বস্তু সম্পূৰ্ণৰূপে এভইড কৰক যিসকলে যিকোনো খাদ্য বস্তু খালে চুজ নকৰে বডি ৰিলেটেড এভইড কৰাটোৱে ভাল হ'ব ইনকামৰ ক্ষেত্ৰত মাৰ্চ মাহটোত নতুন সুযোগ সুবিধা আহিব ৰাজনীতিকৰ ক্ষেত্ৰত পলিটিক্সৰ ক্ষেত্ৰত বহুতেই ভাল খবৰ পাব কৰ্মস্থানত শনিৰ স্থিতি থকাৰ কাৰণে যিকোনো কাম যদি কৰিব বিচাৰে তেনেহ'লে কামবিলাক অলপমান দেৰি হ'ব পাৰে শনিৰ স্থিতি যিহেতু কৰ্মস্থানত আছে কৰ্মপ্ৰাপ্তিৰ কাৰণে বিশেষ ভাল দেখা পোৱা গৈছে এই মাৰ্চ মাহটোৱে আপোনালোকৰ কাৰণে বহুতেই ভাল হ'ব যিসকলে চাকৰি লাইনত প্ৰস্তুতি চলাই আছে শুক্ৰ গ্ৰহটো যিহেতু আপোনালোকৰ কৰ্মস্থানত তুংগী হ'ব 2 তাৰিখৰ পিছতে কৰ্মস্থানত প্ৰমোচনৰ যোগ বনাব যদি আপুনি ইলেক্ট্ৰনিক কমিউনিকেশ্যন বা ITI ৰিলেটেড প্ৰব্লেমৰ কাৰণে আপোনাৰ পঢ়ি আছে তাৰ ক্ষেত্ৰত বহুতেই ভাল দেখা পোৱা গৈছে ওম নমঃ শিৱায় প্ৰিয় দৰ্শক ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি দিব 2 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো যিহেতু কৰ্মস্থানত অহাৰ লগে লগে এইটো এটা বহুতেই ভাল পজিটিভ স্থিতি হ'ব 2026 চনৰ মাৰ্চ মাহটোত আপোনালোকৰ ব্যৱসায় কেনেদৰে পাৰ হ'ব জানো আহকচোন তাৰ আগতে এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব প্ৰিয় দৰ্শক আপোনালোকে যিহেতু শিক্ষা ৰিলেটেড লগত জড়িত হোৱা ব্যৱসায় কৰি আছে তেনেহ'লে মাৰ্চ মাহটোত ফাইনেন্সিয়েল পইচাৰ পাতি যিহেতু লেনদেনৰ ক্ষেত্ৰত যদি ব্যৱসায় কৰি আছে যদি ঘৰৰ আশে পাশে বা চকত বা টাউনৰ এলেকা যদি গেলামালৰ ব্যৱসায় কৰি আছে টকা পইচাৰ লেনদেন ফাইনেন্সিয়েলৰ প্ৰব্লেমৰ ক্ষেত্ৰত এই মাৰ্চ মাহটো কিছুমান সংকেত আহিব পাৰে পইচা ইনভেষ্ট কৰোঁতে ব্যৱসায়ত আগতে মাৰ্কেটটো চাই লোৱাটো আপোনালোকৰ খুবেই অত্যন্ত জৰুৰী আৰু যিসকলে ব্যৱসায়ৰ ক্ষেত্ৰত LIC লগতে এজেণ্ট লগত জড়িত হৈ আছে যিসকল এজেণ্ট আছে তেওঁলোকৰ ব্যৱসায় এই মাহটো মধ্যম থাকিব সেয়েহে আপুনি যেনেকুৱা কৰ্ম কৰে ব্যৱসায়ত তেনেকুৱাই ফল পাব কিন্তু ভাগ্য ধৰ্মৰ পিতাৰ ক্ষেত্ৰত জানো আহকচোন এই মাৰ্চ মাহটো কোনখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব কেনেকুৱা পথ চিন্তা চৰ্চা কৰিলে আপোনালোকৰ ঘৰত পৰিয়ালটো মংগল হ'ব ভাগ্যৰ ক্ষেত্ৰত এই মাৰ্চ মাহত কিছুমান ক্ষেত্ৰত সুযোগ সুবিধা আহিব প্ৰিয় দৰ্শক কেতিয়াও আশা কৰিব নালাগে ভাগ্যৰ কাৰণে আপোনালোকৰ ভাগ্যই আপোনালোকক ছাপোৰ্ট কৰিব আশাও নকৰিব আপোনালোকে নিজে কৰ্ম কৰি যাওক আৰু আগবাঢ়ি যাওক সুযোগ সুবিধাৰ কাৰণে আপোনালোকে ৱেট কৰিব নালাগে কৰ্ম কৰি যাওক পিতাৰ ক্ষেত্ৰত নিজৰ দেউতাৰ ক্ষেত্ৰত ছাপোৰ্ট কৰিব লাগিব ছাপোৰ্ট কৰিব লাগিব তেখেতৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব যিসকলৰ স্বাস্থ্যৰ প্ৰব্লেম আছে নিজৰ দেউতাৰ
এই মাৰ্চ মাহটোত নিজৰ লগতে নিজৰ দেউতাৰো স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই অত্যন্ত জৰুৰী। কিছুমান ক্ষেত্ৰত ফেমিলিত পিতৃৰ কাৰণে টানাটানি সমস্যাই সৃষ্টি কৰিব পাৰে। সেয়েহে সকলো কাম বাদ দি নিজৰ দেউতাৰ স্বাস্থ্যৰ যত্ন লোৱাটো খুবেই অত্যন্ত জৰুৰী। তেওঁ যি কয় তাকে শুনাটো অত্যন্ত জৰুৰী, কাৰণ যিসকলৰ দেউতা নাথাকে তেওঁলোকে জানে দেউতাৰ মূল ভেলু কি। প্ৰিয় দৰ্শক, আমি আপোনাক শিকাই থকা নাই, জাষ্ট ৰাস্তাটো দেখাই দিছোঁ। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত এই মাহটো মাৰ্চ মাহটো খুবেই ভাল দেখা পোৱা গৈছে। বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ দৃষ্টি ভাগ্যৰ স্থানত থকাৰ কাৰণে ব্যৱসায়ত আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হ'ব। মাৰ্কেট চাই ল'ব। লগতে যিকোনো বিজনেছ কৰাৰ আগতে আপোনালোকৰ লগ বন্ধু বিজনেছ পাৰ্টনাৰটো বিশ্বাসযোগ্য হোৱাটো খুবেই অত্যন্ত জৰুৰী। আৰু লগতে পইচা ইনকাম কৰিলেও ছেভিং কৰাটো খুবেই অত্যন্ত জৰুৰী। এতিয়া জানো আহকচোন প্ৰেম লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মাৰ্চ মাহটো কেনেদৰে পাৰ হ'ব। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে। আপোনালোকৰ যিকোনো ক্ষেত্ৰত ৰিলেশ্যনশ্বিপত যোৱাৰ আগতে যিসকলে ছিংগুল আছে তেওঁলোকে কিন্তু ভাবি চিন্তি ডিচিশ্যন ল'ব। এটা ডিচিশ্যনে আপোনালোকৰ জীৱনসংগীটো বিশ্বাসযোগ্য হোৱাটো অত্যন্ত জৰুৰী। যিসকল বিবাহিত আছে তেওঁলোকৰো বৃহস্পতিৰ দৃষ্টি আছে আৰু শনিৰো দৃষ্টি আছে, কেতুৰো দৃষ্টি আছে। যিসকল বিবাহিত আছে তেওঁলোকৰ ক্ষেত্ৰত কেতুৰ স্থিতি অলপ বিৰক্তি ভাৱ কাৰক হ'ব পাৰে, যিহেতু কেতুৰ বিৰক্তিৰ ভাৱ কাৰৰ কাৰণে কেতিয়াবা এনেকুৱা ধৰণৰ আহিব, কিমাননো সংসাৰ কৰি আছোঁ, কিমাননো আৰু যন্ত্ৰণা কষ্ট কৰি এনেকুৱা ধৰণৰ মাইণ্ডছেটত আহিব পাৰে চিন্তা চৰ্চা। কেতিয়াবা মনত অভাৰ থিংকিং থট পাৰ্চন আহিব মাইণ্ডছেটত। কিন্তু ধৈৰ্য ৰাখিব লাগিব প্ৰিয় দৰ্শক। ধৈৰ্যত যিয়ে ধৰে সেয়ে সদায় ফেমিলিটোৱে হওক নিজৰ কেৰিয়াৰটোৱে হওক সকলো ক্ষেত্ৰত উন্নতি কৰিব পাৰে। সেয়েহে ধৈৰ্য ধৰাটো অত্যন্ত জৰুৰী। লগাতকৈ নিগেটিভ চিন্তাবোৰ দূৰ কৰি পজিটিভ চিন্তা চৰ্চা কৰি লৈ আমি জীৱনটো আৰম্ভণি কৰিবলৈ চেষ্টা কৰিব লাগিব। যিসকল অবিবাহিত আছে তেওঁলোকৰ লাভ ৰিলেশ্যনশ্বিপতো ভাল দেখা পোৱা গৈছে। আৰু যিসকলে বিয়া পাতিছে তেওঁলোকৰ কাৰণেও ভাল দেখা পোৱা গৈছে। আৰু যিসকল বিবাহিত আছে হাজবেণ্ড ৱাইফ তেওঁলোকে কিন্তু নিজৰ বিবাহিত লাইফটো ৰিলেশ্যনশ্বিপটো ভালদৰে মেইনটেইন কৰি চলাই লৈ যোৱাত চেষ্টা কৰাটো অত্যন্ত জৰুৰী। নহ'লে কিছুমান সৰু সুৰা কথাতে অলপ বিৰক্তি ভাৱ সম্পৰ্কত ফাঁক মেলাৰো সম্ভৱ দেখা পোৱা যাব পাৰে। এতিয়া আমি জানি লওঁ শিক্ষাৰ ক্ষেত্ৰত মাৰ্চ মাহটো কেনেদৰে পাৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে ধৈৰ্য ধৰি যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকৰ কাৰণে বহুতেই ভাল। আগতে কৰ্মৰ ফল এই মাৰ্চ মাহত আপোনালোকে পাবলৈ গৈ আছে। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত ভালে থাকিব, বেয়া নাথাকে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে বৃহস্পতিৰ দৃষ্টি আছে, ৰাহুৰো দৃষ্টি আছে, অতিকৈ এটা ভাল স্থিতি। গোটেইখিনি ক্ষেত্ৰতে শিক্ষাৰ ক্ষেত্ৰত এটা ভাল ফল পাব আপোনালোকে। কৰ্ম কৰাটো অত্যন্ত জৰুৰী। সময়ৰ কাম আমি সময়ত কৰি পঢ়া শুনা কৰাটো ফ'কাছ কৰাটো অত্যন্ত ভাল আপোনাৰ মোৰ কাৰণে, সকলোৰে কাৰণে। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত যি আপোনালোকে মনৰ পৰা বিচাৰি আছিলে তাতকৈ অলপ কম আহিব পাৰে ৰিজাল্টটো। আপুনি মনে বিচৰা ধৰণে নাপাবও পাৰে। কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুতেই এক্সেলেণ্ট হয়। এইখিনি সময়ছোৱাত আপোনাৰ সময় উলিয়াই নিজৰ পঢ়া শুনাৰ ষ্ট্ৰেটেজি গ'ল মিলাই কেনে একশ্যন ল'ব লাগিব যে আমি সময়ৰ কাম সময়ত কৰাটো অত্যন্ত জৰুৰী। বাকী ক্ষেত্ৰত ভালে দেখা পোৱা গৈছে। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, ইমানখিনি সময় উলিয়াই আমাৰ ভিডিঅ' উপভোগ কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। যিহেতু ফাগুনৰ মাহ চলি আছে